বিষয় সন্নিবিষ্ট কৰি এই মহোৎসৱ আয়োজন কৰা হৈছে। প্ৰধানকৈ মৰাণ জনগোষ্ঠীয় মানুহবিলাক যে ঐতিহাসিকভাৱে জনজাতীয় মানুহ আছিল, সেই মূল বিষয়টো সন্মুখত ৰাখি এখন জনজাতীয় গাঁও ইয়াতে প্ৰতিষ্ঠা কৰা হৈছে। আৰু সেই গাঁওখনত মৰাণ জনগোষ্ঠীৰ যিমানবিলাক বংশ, সেই বংশ তাত প্ৰতিফলিত কৰা হৈছে। এনেধৰণৰ যিবিলাক ইউনিক বিষয়, যিবিলাকৰ জৰিয়তে মৰাণ জনগোষ্ঠী যে প্ৰকৃততে এটা জনজাতীয় মৰ্যাদা সম্পন্ন জনগোষ্ঠী, এই কথাটো তেওঁলোকে ভদ্ৰভাৱে প্ৰতিফলিত কৰিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে খুবেই স্পষ্টভাৱে কৈ আহিছে যে অসমত 6টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছে। মৰাণ, মটক, কোচ ৰাজবংশী, টাই আহোম, চুতীয়া আৰু চাহ জনজাতি। এই 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। অন্যান্য যিবিলাক বিষয়, সেই বিষয়বিলাকতো আছেই। যেনে সাম্প্ৰতিক সময়ত জনগোষ্ঠীয় যিবিলাক পৰম্পৰা, ঐতিহ্য বা জনগোষ্ঠীয় চিন্তা চেতনাক বাদ দি পেলাই কেতিয়াও বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আমি ত্বৰান্বিত কৰিব নোৱাৰোঁ। সেয়েহে অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংস্কৃতি, পৰম্পৰা, ঐতিহ্য চহকী হোৱাটো বা আগবাঢ়ি যোৱাটো আমি বিচাৰোঁ। এইকাৰণেই বিচাৰোঁ যে সেই জনগোষ্ঠীয় বা জনজাতীয় কৃষ্টি সংস্কৃতি, পৰম্পৰা, ঐতিহ্যই বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ত্বৰান্বিত কৰিছে। গতিকে মৰাণ জনগোষ্ঠীও এটা অসমৰ ভিতৰত চহকী জনগোষ্ঠী, পৰিশ্ৰমী জনগোষ্ঠী, ঐতিহ্যসম্পন্ন জনগোষ্ঠী। এই জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি, ঐতিহ্যৰে অসমীয়া জাতিক চহকী কৰিছে। আমি সকলোৱে জানো যে ৰাতি বিহু বুলি ক'লে মৰাণ জনগোষ্ঠীৰ যি ৰাতি বিহু, সেই ৰাতি বিহুকে আমি বুজোঁ। ধৰ্মীয় হুঁচৰি বুলি ক'লে মৰাণ জনগোষ্ঠীৰ যি ধৰ্মীয় হুঁচৰি, সেই ধৰ্মীয় হুঁচৰিকে আমি বুজোঁ। গতিকে এনেধৰণৰ যিবিলাক ঐতিহ্যপূৰ্ণ বিষয়, এই বিষয়বিলাকে অসমীয়া জাতিক মৰাণ জনগোষ্ঠীয়ে চহকী কৰিছে। মই তেওঁলোকক অভিনন্দন জনাইছোঁ আৰু এই যি মহোৎসৱ, সেই মহোৎসৱ সফলতা কামনা। আমাৰ ভূমিকাটো স্পষ্ট। আমি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ তেওঁলোকৰ সম অধিকাৰ, সম উন্নয়ন আৰু তেওঁলোকৰ এই সমগ্ৰ যাত্ৰাটোত আমি বিচাৰোঁ যে তেওঁলোকে যিবোৰ অধিকাৰ, এইবোৰ অধিকাৰ যাতে পায়। কাৰণ আমি আগৰ পৰা কৈ আহিছোঁ যে অসমত প্ৰতিটো খিলঞ্জীয়া যিবোৰ জনগোষ্ঠী, জনজাতি আছে, যিসমূহ ভূমিপুত্ৰ খিলঞ্জীয়া মানুহে নিজৰ অধিকাৰ পাবৰ কাৰণে তেওঁলোকে সংগ্ৰাম কৰি আছে, তেওঁলোকৰ এইবোৰ প্ৰাপ্য অধিকাৰ চৰকাৰে দিব লাগে। আৰু সেই সম্পৰ্কত বিভিন্ন সংগ্ৰাম হৈছে, বহুতে আত্মবলিদানো দিছে। আৰু আমিও আমাৰ সমৰ্থন ইতিমধ্যে ব্যক্ত কৰিছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে। এক্সিষ্টিং জনজাতিসকলৰ সংৰক্ষণৰ কোনো ধৰণৰ যাতে ব্যাঘাত নহয়, তাৰ কাৰণে প্ৰয়োজন সাপেক্ষে অসম চুক্তিৰ 6 নম্বৰ দফাৰ সাংবিধানিক ৰক্ষা কৱচত সংৰক্ষণৰ বিষয়টো বিশেষভাৱে লৈ এটা সুকীয়া সংৰক্ষণৰ নীতি ৰাখি এই বিষয়টো তেওঁলোকে দিব লাগে। কাৰণ কোনো কাৰণতে কেতিয়াও কোনেও ভয় খাব নালাগে যে মোৰ ভাগৰ কোনো ধৰণৰ চাকৰি বাকৰি যাব, মই ৰাজনৈতিক অধিকাৰ হেৰুৱাম। সকলোৱে আমাৰ যিটো সংৰক্ষণ, সেইকাৰণে আমি অতদিনে সংৰক্ষণৰ আমি দাবী উত্থাপন কৰি আহিছোঁ। ৰাজনৈতিক সংৰক্ষণ, চাকৰি বাকৰিৰ সংৰক্ষণ, স্থানীয় নিকায় বিধানসভাৰ সংৰক্ষণৰ ব্যৱস্থা, সকলো কথাৰ উত্তৰ অসম চুক্তিৰ 6 নম্বৰ দফাত আছে। কেৱল মাত্ৰ কাৰ্যকৰী কৰিব লাগে। নিশ্চয় এইটো এটা ৰাজনৈতিক তেওঁলোকৰ হাতিয়াৰ। অসম চুক্তিৰ 6 নম্বৰ দফা যেনেকৈ তেওঁলোকে পেলাই ৰাখিছে, 6 জনগোষ্ঠীৰ জনজাতিকৰণো তেওঁলোকে নিৰ্বাচনৰ সময়ত আহে, নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়ে আৰু ভোট ল'বৰ কাৰণে 6টা জনগোষ্ঠীৰ পৰা চেষ্টা কৰে। 6টা জনগোষ্ঠীৰ মানে তেওঁলোকৰ জনসংখ্যা যিহেতু বহুত বেছি, তাৰ কাৰণে তেওঁলোকে এই বিষয়টো সদায় নিৰ্বাচনী হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। এইটো এটা ন্যায্য প্ৰাপ্তিৰ বিষয়। গতিকে এই বিষয়টোক লৈ ৰাজনীতি কোনো কাৰণতে কৰিব নালাগে। তাৰ কাৰণে আমি